ভয়াবহ ঘটনা। মাছ ফাঁচি নিদিয়াৰ বাবেই পত্নীক মৰিয়াই নৃশংসভাৱে হত্যা কৰিলে স্বামীয়ে। আৰু এই ঘটনাৰ সবিশেষ বিৱৰণ যদি আপুনি শুনে তেন্তে আপোনাৰ বুকু কঁপি উঠিব। দেশ কঁপোৱা নৃশংস হত্যাকাণ্ড কিদৰে অসমত সংঘটিত হ'ল তাৰে সবিশেষ বৰ্ণনা এই মুহূৰ্তত লৈ আহিছোঁ। এটা ভয়াবহ ঘটনা ৰাজ্যত সংঘটিত হৈছে, অতি নৃশংস ভয়াবহ হত্যাকাণ্ড। মাছ ফাঁচি নিদিয়াৰ বাবেই পত্নীক মৰিয়াই হত্যা। পাষাণ স্বামী লক্ষীৰাম টুডুৰ হাতত কৰুণ মৃত্যু হৈছে পত্নীৰ। ঘৰৰ ভিতৰতে নৃশংসভাৱে হত্যা কৰি পলায়ন কৰিল পাষাণ স্বামী। শোণিতপুৰৰ ৰঙাপাৰাত ৰাজ্য কঁপোৱা এই নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে। হাবিত লুকাই থকাৰ পৰাই ৰঙাপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে স্বামীক। এটা ভয়ংকৰ ভয়াবহ খবৰ, ৰাজ্যত অতি নৃশংস অতি ভয়াবহ ঘটনা সংঘটিত হৈছে। ঘৰলৈ আনি থোৱা মাছ ভাজি নিদিয়াৰ বাবেই পত্নীক মৰিয়াই হত্যা কৰিলে পাষাণ স্বামীয়ে। এইখন অসমতেই এই ভয়াবহ ঘটনা সংঘটিত হৈছে। শোণিতপুৰৰ ৰঙাপাৰাৰ কাণ্ডই এতিয়া দেশ জোকাৰি গৈছে। অসমৰ শোণিতপুৰৰ ৰঙাপাৰাত এই নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে। ঘৰলৈ আনি থোৱা মাছ পত্নীয়ে স্বামীক ভাজি দিয়া নাছিল আৰু সেইবাবেই মৰিয়াই হত্যা কৰা হৈছে। আৰু হত্যা কৰি ঘৰৰ বিচনাত নিথৰ দেহ পেলাই থৈ গৈছে। আৰু এইজন হৈছে লক্ষীৰাম টুডু। এই লক্ষীৰাম টুডুৱে পত্নীক অতি নৃশংসভাৱে অতি পাষাণভাৱে হত্যা কৰিছে। দেশ কঁপাই যোৱা অতি নৃশংস ভয়াবহ ঘটনা সংঘটিত হৈছে অসমৰ শোণিতপুৰত। আৰু এইজন হৈছে লক্ষীৰাম টুডু। এই লক্ষীৰাম টুডুৰ হাততেই কৰুণ মৃত্যু হ'ল পত্নীৰ। ঘৰৰ ভিতৰতে নৃশংসভাৱে হত্যা কৰিলে পত্নীক। কিছু মন্তব্য আছে, মুহূৰ্তত আমি মন্তব্য শুনাম। ঘটনাটো 9 জুলাইত হৈছিলে। তাৰপিছত যোৱাকালিহে গম পাইছোঁ আমি। মাছৰ ভাজি নবনোৱাৰ কাৰণে ভণ্টিটোক বোলে মাৰিলে জোঁৱাই। এই জোঁৱাইটোৰ নাম হ'ল লক্ষীৰাম টুডু। ঘটনাটো 9 জুলাই সন্ধিয়া 6টামান বাজিত তাৰ ল'ৰাৰ মাক আৰু তাৰ ল'ৰাৰ ভাই বোৱাৰী তেখেতে কোৱা মতে সন্ধিয়া 6টামান বজাত ইহঁতে মাছৰ ভাজি নবনোৱাৰ কাৰণে কাজিয়া কৰি আছিলে। সন্ধিয়া হৈছে, মদ খাইছে। তাৰপিছত মদ অকণমান আনিছিলে কিজানি, ভণ্টিটো নাখাবি বুলি লুকাই থৈ দিছিলে। সেইটো কাৰণে মাৰিলে। একবাৰে আৱাজ দিব পাৰিছে, পাছত ইহঁতে মানা কৰিলে তাৰ ভাই বোৱাৰী আৰু তাৰ মাকে, ল'ৰাৰ মাকে। তাৰপিছত তেনেকুৱা হৈ গ'ল, চুপচাপ থাকিলে। আকৌ ৰাতি কাজিয়া শুনা পাইছিলে। পিছত তাৰ ভাই বোৱাৰীটো ৰাতিপুৱা আহি এনে 8টামান বজাত চাবলৈ আহিছিল ঘৰত। তেতিয়া দেখা পায় যে বিচনাত মানুহটো মৃত্যু হৈ আছে। পিছতহে আমি গম পাওঁ। আৰু ল'ৰাজনে পলাই গৈছিল, জংঘলতহে আছিলে। পাছত আমি খবৰা খবৰি কৰি ৰাইজে গোটেই মিলি তাক বিচাৰি ওলাইছোঁ।